সোণালী যুগৰ অৱসান ঘটিল বাদলিপাৰ বহুপথাৰ অঞ্চলৰ এটি উজ্জ্বল নক্ষত্ৰৰ ৯৭ বৰ্ষগৰকা বাদলিপাৰ ভোলাগুৰি বহুপথাৰ অঞ্চলৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা সমাজৰ গাণ্ডীবধাৰী বিশিষ্ট সমাজ সংগঠক কৃতি শিক্ষক দেৱকুমাৰ বৰাৰ বাৰ্ধক্যজনিত কাৰণত বহুপথাৰ নিজ বাসগৃহত সন্ধ্যা ৬:৪০ দেহাৱসান ঘটে। তেখেতৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰাৰ পৰিলক্ষিত হয়। অঞ্চলটোৰ মহানায়কজনৰ মহাপ্ৰস্থানৰ অন্তিম যাত্ৰাত শেষ শ্ৰদ্ধাঞ্জলি জনালে তেখেতৰ বহু গণমুগ্ধ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে। দেৱকুমাৰ বৰাই জীৱনৰ শেষ মুহূৰ্তলৈকে গাঁওখনৰ মুখ্যধাৰ স্বৰূপ সাতোলা পদবীৰ দৰে গুৰু দায়িত্বত থকাৰ উপৰিও গোলাঘাট জিলা বাৰকুৰি খেলৰ সভাপতি ভোলাগুৰি অঞ্চলৰ স্কুল ক্লাব আদিও প্ৰতিষ্ঠা কৰি সেৱা আগবঢ়াই আহিছিল। দেৱকুমাৰ বৰাদেৱ আমাৰ এই বৃহৎ গাঁওখনৰ এগৰাকী মুখিয়াল ব্যক্তি আছিল। তেওঁ মৃত্যুৰ দিনলৈকে গাঁওখনৰ মুখ্য বিষয়ত সাতোলাৰ দায়িত্বত আছিল আৰু এই দায়িত্ব তেওঁ প্ৰায় ৩০ বছৰ ধৰি এই দায়িত্বত আছে। তদুপৰি তেওঁ এগৰাকী অৱসৰী শিক্ষক আৰু সেই হিচাপে আমাৰ এই গাঁৱৰ এগৰাকী শিক্ষিত গুণী জ্ঞানী ব্যক্তি হিচাপে তেখেত সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেতৰ মৃত্যুত অঞ্চলটোৰ অপূৰণীয় ক্ষতি হ'ল বুলি সকলোৱে আত্মপ্ৰকাশ কৰে। আমি শিক্ষক হিচাপে যি ধৰণে পাইছোঁ তাতকৈ সমাজৰ লগত জড়িত এগৰাকী ব্যক্তি হিচাপে আমি তেখেতৰ লগত সান্নিধ্যটো বেছি পাইছোঁ। 1951 চনতেই অঞ্চলটিৰ যি এটা অগ্ৰণী অনুষ্ঠান ভোলাগুৰি লাচিত ক্লাব আৰু শিশু উদ্যান, সেই শিশু উদ্যানৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু আমি পিছলৈ গম পোৱা মতে তেখেত অনুষ্ঠানটোৰ সভাপতি সম্পাদকৰ দৰে গুৰু দায়িত্ব বহুদিন পালন কৰিছিল। এগৰাকী কৃতি শিক্ষক আছিল তেখেত। আমি গম পোৱাত তেখেত যি শিক্ষক কেন্দ্ৰ থাকে সেই শিক্ষক কেন্দ্ৰৰ তেখেতে বহু বছৰ কাল সভাপতি আৰু সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। আৰু আজি দুই একে মন্তব্য কৰা আমি শুনিছোঁ যে শিক্ষক হিচাপে আচলতে তেখেতৰ যি শৈলী, শিক্ষা দিয়াৰ যি পদ্ধতি অকণ বেলেগ ধৰণৰ আছিল। আজি সেই ৰোমন্থন কৰিছে দুই এক ব্যক্তিয়ে, সেয়াও আমি শুনিবলৈ পাইছোঁ। আৰু তেখেতৰ এগৰাকী পুত্ৰ সমাজকৰ্মী যতীন বৰা ডাঙৰীয়া, আচলতে তেখেতৰ যোগেদিয়ে এই পৰিয়ালটোৰ লগত আমাৰ ঘনিষ্ঠতা বাঢ়িল। গতিকে এই মুহূৰ্তত আমি ৯৭টা বৰ্ষ পাইছে আচলতে। এনে এটা দিনত এনেকুৱা বৰ্ষ পোৱাটো বৰ সহজ কথা নহয়। গতিকে আমি এই মুহূৰ্তত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।